নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি মই উপস্থিত আছোঁ ডিমুৰিয়াৰ দুৰুং অঞ্চলত, য'ত আছে এটি ৰাজহুৱা শ্মশান আছে। আৰু শ্মশানটোৰ অৱস্থা আপোনালোকক দেখুৱাইছোঁ, কেনেকুৱা অৱস্থা আপোনালোকক দেখুৱাইছোঁ, সম্পূৰ্ণভাৱে দেখুৱাইছোঁ। শ্মশানটো চাওক আপোনালোকে কি অৱস্থা হৈ আছে শ্মশানটোৰ। যদি এই ধুমুহা বৰষুণৰ দিনত যদি কোনোবা মানুহৰ মৃত্যু হয় আৰু মানুহজনক আনি এই শ্মশানলৈ লৈ অনা হয়, কিন্তু সম্পূৰ্ণভাৱে জ্বলাব পৰা অৱস্থাত নাই। সেইখন চাওক আপোনালোকে, পুখুৰী সদৃশ্য হৈ আছে। আৰু ইয়াত যদি বৰষুণ আহে তেতিয়াহ'লে মানুহজনক চোলাত উঠোৱাৰ লগে লগে আকৌ নামাব লগা হয়। সম্পূৰ্ণভাৱে জ্বলাই শেষ কৰিব নোৱাৰি এই অৱস্থা হৈ আছে সম্পূৰ্ণ শ্মশানটো আপোনালোকে চাওক। এখন হৈছে দুৰুং ৰাজহুৱা শ্মশান। ইয়াত মোটামুটি 10খন গাঁৱৰ মানুহৰ মৃত্যু হ'লে ইয়াত আনি জ্বলায়। আপোনালোকে সেই সম্পূৰ্ণ শ্মশানটো চাওক। আপোনালোকক পুৰণা শ্মশান দেখুৱাইছোঁ, আৰু দেখুওৱাৰ পিছত আপোনালোকক দেখুৱাইছোঁ যে ৰাইজৰ দাবীত চৰকাৰে আৰু এখন নতুন শ্মশানৰ ব্যৱস্থা কৰি দিছে। কিন্তু আপোনালোকে ইয়াত কনষ্ট্ৰাকশ্যনৰ চাইনবোৰ্ডটো দেখুৱাইছোঁ। আপোনালোকক ইয়াতে চাব পাৰে যে নেম অফ স্কিম ডেভেলপ দুৰুং ক্ৰেমেশ্যন গ্ৰাউণ্ড আণ্ডাৰ 4th ফাইনেন্স কমিশ্যন 2016-17 ছেকেণ্ড ইনষ্টলমেণ্ট ইষ্ট এমাউণ্ট 20 লাখ টকা, 20 নং টোপাতলি গাঁও পঞ্চায়ত, ডিমুৰিয়া ডেভেলপমেণ্ট ব্লক, কামৰূপ মেট্ৰ' জিলা পৰিষদ। আপোনালোকক দেখুৱাইছোঁ। আৰু আপোনালোকে বৰ্তমান নতুন শ্মশানটোৰ অৱস্থা দেখুৱাইছোঁ। নতুন শ্মশানখন বনাইছে, কিন্তু বৰ্তমান অৱস্থা চাওক, গোহালিৰ দৰে হৈ আছে। ইয়াতে মানুহে গৰু বান্ধি আছে। আজি 8 বছৰ হৈ গ'ল। 8 বছৰৰ ভিতৰত 8-9 বছৰ হৈ গ'ল, কিন্তু বৰ্তমানলৈকে এখন উদ্বোধন কৰিব পৰা নাই। সম্পূৰ্ণ দৃশ্যটো আপোনালোকে দেখুৱাইছোঁ। বাউণ্ডাৰী ৱাল দেখি, বাউণ্ডাৰী বৰ্তমান ভাঙি পৰি আছে, আপোনালোকে দেখুৱাইছোঁ। আৰু এই 9 বছৰৰ ভিতৰত এই নতুন শ্মশানখন বৰ্তমানলৈকে তেখেতসকলে উদ্ঘাটন কৰিব পৰা নাই। ইমান দিনে হ'ল উদ্ঘাটন কৰিব নাই। বৰ্তমান গোহালি সদৃশ্য অৱস্থা হৈ পৰিছে। চাওক, মানুহে গৰু বান্ধিছে, ইয়াতে গোহালি সদৃশ্য অৱস্থা হৈ পৰিছে। শ্মশানখন দেখুৱাইছোঁ আপোনালোকক। আৰু যিও এটা বাউণ্ডাৰী ৱাল দিছিল, বৰ্তমান ভাঙি পৰি আছে। বাউণ্ডাৰী ৱালটো আপোনালোকে দেখুৱাইছোঁ। বাউণ্ডাৰী ৱাল বৰ্তমান ভাঙি পৰি আছে, কোনো ব্যৱস্থা কৰা নাই। এয়া চাব পৰা চৰকাৰে যিও এটা অনুমোদন দিছিল, বাউণ্ডাৰী ৱালৰ সৈতে শ্মশান দিছিল, কিন্তু বৰ্তমানলৈ দৰ্শক ডিমুৰিয়াৰ দুৰুং আদৰ্শ গাঁৱৰ শ্মশানৰ অৱস্থা আপোনালোকক দেখুৱালোঁ, বেয়া অৱস্থা দেখুৱালোঁ। আৰু ইয়াত আমাৰ স্থানীয় ৰাইজ আছে, তেখেতৰ পৰা আমি জানিব বিচাৰিম যে বৰ্তমান কি পৰিস্থিতি চলি আছে শ্মশানখন। নমস্কাৰ দাদাসকল। আপোনালোকক আমি দেখা পাইছোঁ যে পুৰণা শ্মশানখন বেয়া হৈ আছে, তাতে দিনৰ চালিও নাই। বৰ্তমান নতুন যি আবণ্টন দিছে এখন শ্মশান, সম্পূৰ্ণ কামটো কাৰ গাফিলতিত হৈ আছে যেনেকৈ আপুনি জনাব নেকি? ধন্যবাদ, আপোনাক ধন্যবাদ জনাইছোঁ। পোনপ্ৰথমে মই ধন্যবাদ জনাম যে আজি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, আজি অসম মুখ্যমন্ত্ৰীয়ে যে আমাৰ এই পিছপৰা অঞ্চলখনত এখন 20 লাখ টকাৰ এটা শ্মশান আগবঢ়াইছে। আৰু আমি ইয়াতে বহু দিনৰ পৰা যিহেতু ভুগি আছোঁ, আৰু ইয়াত ভোগাৰ পিছত ইয়াতে কণ্ট্ৰাকচন কমিটিয়ে যি কাম কৰিছে, ইয়াতে মানে 2 নম্বৰী কাম কৰি টকাখিনি লৈ গৈছে। এতিয়ালৈকে 9 বছৰ হ'ল, এতিয়ালৈকে আমি ইয়াতে শ্মশান উদ্বোধন কৰিব পৰা নাই। গতিকে আমি ৰাইজে অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে ইয়াত তদন্ত কৰি উচিত ব্যৱস্থা লোৱাৰ কাৰণে আৰু পুনৰ মানে শ্মশান জীৱিত কৰিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ। আৰু আমি আমাৰ নতুন বিধায়ক তপন দাস ডাঙৰীয়াক আবেদন, নতুন বিধায়ক আমাৰ শ্ৰদ্ধাৰ আমাৰ হিয়াটো মাতো আমাৰ তপন দাস ডাঙৰীয়াকো আমি ধন্যবাদ জনাম। তেখেতে এজন সুদক্ষ ব্যক্তি হয়, আৰু তেখেতৰ কাম দক্ষতা বহুত ভাল। গতিকে মই তপন দাসক, ডিমুৰিয়াৰ সমষ্টিৰ বিধায়ক MLA তপন দাসক আমি অনুৰোধ জনাম, আপুনি আহক, আহি কেনে আপোনাৰ এই পিছপৰা অঞ্চলত আমাক অলপ আগুৱাই নিবৰ কাৰণে, আপোনাৰ লগত আগুৱাই নিবৰ কাৰণে, আমাৰ শ্মশানত আগুৱাই নিবৰ কাৰণে, আমি যাতে সুন্দৰৰূপে আমি এইখন শ্মশান এইকেইদিনৰ ভিতৰত 1 মাহৰ ভিতৰত যে আমি উদ্বোধন কৰিব পাৰোঁ। আপোনাৰ নেতৃত্বত আমি উদ্বোধন কৰিব পাৰোঁ। আৰু লগতে আমি অভিযোগ জনাইছোঁ যে ইয়াৰ যি 20 লাখ টকা টপাতলি গাঁও পঞ্চায়ত অন্তৰ্গত দুৰুঙত শ্মশানৰ নামত দিছে, এই শ্মশানৰ টকাখিনি ক'ত গ'ল তাৰ তদন্ত হ'ব লাগে, উচিত তদন্ত হ'ব লাগে, আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। আপোনালোকক দুৰুং আদৰ্শ গাঁৱৰ শ্মশানৰ অৱস্থা দেখুৱালোঁ। আৰু তেনেধৰণৰ কাম কাজবোৰ ৰাজহুৱাভাৱে যদি সম্পূৰ্ণ কৰিব নোৱাৰে উপযুক্ত কৰ্তৃপক্ষই, তেতিয়াহ'লে খুব বেয়া দেখি, সেইবাবে মই স্থানীয় বিধায়ক ডক্টৰ তপন দাস ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, আপুনি অতি সোনকালে আহি দুৰুং শ্মশানখন পৰ্যবেক্ষণ কৰক আৰু তাৰ এটা সুব্যৱস্থা কৰক। তাৰ বাবে আপোনাক মোৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। আৰু এনেধৰণৰ ভিডিঅ'বোৰ আপোনালোকৰ ভাল লাগিলে মোৰ পেজটো আপোনালোকে শ্বেয়াৰ কৰি দিব, লাইক, শ্বেয়াৰ, কমেণ্ট কৰি ভিডিঅ'টো আগলৈ পঠিয়াই দিব। ধন্যবাদ।